নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 1 নৱেম্বৰত কৰিব পাৰে ইচ্ছা পূৰণৰ এটা বিশেষ উপায়টো আজি সন্ধিয়া কৰিব যদি পাৰে, নোৱাৰিলে ৰাতিও কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে আপুনি তুলসী গছৰ ডাল অলপমান ভাঙি আনিব। এটুকুৰা ভাঙি আনিলেই হ'ব, সৰু আপোনাৰ আঙুলিৰ জোখত যিমান দীঘল সিমান দীঘল আনিলেই হ'ব। এতিয়া তাতে কপাহ মেৰিয়াই আপুনি শলিতা এডাল বনাই ল'ব। শলিতাডাল বনোৱাৰ পিছত আপুনি চাকিত দি ঘি দিব। তাৰপিছত এই শলিতাডাল আপুনি জ্বলাই দিব, কাঠি দিয়া শলিতা। চাকি গছত এটা তুলসী পাত দি দিব নফটা, আৰু এই চাকি গছ আপুনি ভগৱান বিষ্ণুলৈ আগবঢ়াব পূজা স্থানত, আৰু আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ কৰিবলৈ প্ৰাৰ্থনা কৰি 11 বাৰ ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিব। দ্বিতীয় উপায়টো কৰিবৰ বাবে আপোনাক লাগিব দুডাল শলিতা। আপুনি দুডাল শলিতা এটা চাকিতেই দিব, আৰু ঘিৰ চাকি দিব আপুনি। তাতে আপুনি 2টা অক্ষত লং দিব পাৰে, মানে ফুল থকা লং, আৰু এটুকুৰা কপৰো দি দিব। এই চাকি গছ আপুনি তুলসী গছৰ তলতহে দিব। চাকি গছ আগবঢ়োৱাৰ পিছত আপুনি আপোনাৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰি ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ 11 বাৰ জপ কৰিব। আপোনাৰ মনৰ ইচ্ছা শীঘ্ৰেই পূৰ্ণ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।